হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি দেওবাৰ নহয়নে? দেওবৰীয়া বিশেষ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। অকণমান ব্যতিক্ৰমী এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। পৰ্ণিগুদামৰ শিৰডিৰ সাই বাবা মন্দিৰৰ কথা সকলোৱে জানে আৰু নতুনকৈ এই মন্দিৰভাগ ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। এই ধুনীয়া মন্দিৰ ভাগতে আজি বহুত সুন্দৰ এভাগ সাই বাবা মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। ইমান ভাল লাগিল অনুষ্ঠানটো আৰু উপস্থিত আছিল বহুতো গণ্যমান্য ব্যক্তি। লগতে আছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰেণিকী শৰ্মা বাইদেউ, তেখেতো উপস্থিত আছিল। সঁচাকৈ ভাল লগা এটা দিন ইয়াতে ৰাখি থলোঁ আৰু খুব সুন্দৰকৈ হৈ গৈছিল এই অনুষ্ঠান ভাগ। ময়ো তাত সাক্ষী আছিলোঁ অৱশ্যে আৰু অকণ ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু খুবেই ভাল লগা এটা অনুষ্ঠান। ভাবিলোঁ ভিডিঅ' আকাৰে এনেকৈ ইয়াতে সাঁচি ৰাখোঁ আৰু আপোনালোকেও চাওকচোন তাৰ পৰিৱেশ কেনেকুৱা আৰু সঁচাকৈ খুব ভাল লাগিছিল। মন্দিৰ ভাগলৈ মোৰ বাকো মই লৈ গৈছিলোঁ আৰু যিহেতু মই ভ্লগ নবনাওঁ সকলোৱে জানে, মইতো কাপোৰৰ ভিডিঅ'ই বনাওঁ। অৱশ্যে মই নিজে বনোৱা কাপোৰ এযোৰ পিন্ধি তালৈ গৈছিলোঁ। ফ্ৰেণ্ডছ, বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তিয়ে তাত উপস্থিত আছিল আৰু সকলোৰে সাক্ষাৎ মই হয়তো ল'ব পৰা নাছিলোঁ। আৰু যিহেতু মই গৈছিলোঁ সাই বাবা মন্দিৰ দৰ্শন কৰিবলৈ আৰু তেখেতৰ আশীষ ল'লোঁ, ইমান সুন্দৰ এটা অনুষ্ঠানৰ নিজে সাক্ষী হৈ ৰ'লোঁ, সেয়ে আচলতে ভিডিঅ'টো ইয়াতে স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ। ফ্ৰেণ্ডছ, আহক চাওঁ সকলোবোৰ আপোনালোকে চাওক, তাৰ পৰিৱেশসমূহ চাওক আৰু এনেকৈ ভিডিঅ'টো শেষ কৰিম আৰু দেওবৰীয়া বিশেষ হিচাপে তাকে আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিলোঁ। প্ৰথমে ফ্ৰেণ্ডছ, মূৰ্তিজনা পঞ্চামৃত্তি ধুনীয়াকৈ নোওৱা হয়, তাৰপিছত বস্ত্ৰ পিন্ধোৱা হয়, তাৰপিছত সকলোৱে আৰতি কৰে। কিমান যে সুন্দৰ লাগিল আপোনালোকে অকণমান চাওকচোন।
এইদৰে নোৱাই ধুৱাই খুব সুন্দৰকৈ বস্ত্ৰ পৰিধান কৰোৱাই মালা পৰিধান কৰোৱাই সকলোবোৰ কৰোৱাই খুব সুন্দৰকৈ আৰতি কৰিছিল সকলোৱে। এয়া মই আৰু মোৰ বা এয়া চাক ৰৈ আছোঁ এইখিনিতে, আমি ৰৈ ভজন গাই আছোঁ একেলগে সমস্বৰে আৰু সঁচাকৈ ভাল লাগিছিল। এইদৰে ফ্ৰেণ্ডছ আহিছিল গুৰুজী, তেখেতে খুব সুন্দৰ ভাষণ প্ৰদান কৰিছিল আৰু বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তি ইয়াত উপস্থিত আছিল, বহু লোক আহিছিল আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশ, খুব সুন্দৰ মন্দিৰটো আপোনালোকক দেখুৱাইছোঁ, এয়া চাওক। আৰু গোটেই সুন্দৰ এটা পৰিৱেশৰ মাজত থাকি সঁচাকৈ নিজকে ধন্য মানিলোঁ আৰু খুব ভাল লগা এটা পৰিৱেশ। ইয়াতে অকণমান সাঁচি ৰাখিলোঁ আৰু বিভিন্ন কাৰ্যসূচী আছিল তেওঁলোকে এয়া কৰি আছে আৰু মন্দিৰ ভাগ এয়া চাওক, খুব সুন্দৰ হৈছে। আমি শেষত আমাৰ শ্ৰদ্ধাৰ ৰিণিকী শৰ্মা বাইদেউৰ লগত ফটো উঠিছিলোঁ আৰু এনেকৈ ময়ো ফটো উঠিছিলোঁ আৰু সকলোৱে ফটোৰ পজ লৈছিল, অকণমান ইয়াতে শ্বেয়াৰ কৰি দিলোঁ। আৰু এয়া চাওকচোন, আৰু আমাৰ বিভিন্ন ধৰণৰ কিছু সমস্যা আছিল, সেইখিনিও সকলোৱে তেওঁক আমি ক'লোঁ আৰু তেওঁ খুব সুন্দৰকৈ শুনিলে, আমাক সুন্দৰ কিছুমান পৰামৰ্শও আগবঢ়ালে। ধন্যবাদ জনালোঁ সকলোকে আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। ইয়াত যদি কিবা ভুল ক্ৰুটি হৈছে ক্ষমা কৰিব, মই মাত্ৰ ইয়াৰ পৰিৱেশটোহে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু মন্দিৰ ভাগৰ যিখিনি পৰিৱেশ সেইখিনিহে আচলতে আপোনালোকৰ মাজলৈ দাঙি ধৰিলোঁ। তাৰ বাহিৰে ভিডিঅ'টোত একো নাই। মই দেখা সেই সুন্দৰ ক্ষণখিনিৰ সাক্ষী হৈ ৰ'ল আজিৰ এই ভিডিঅ'টো আৰু মোৰ মনত এই স্মৃতিটো সদায় থাকিব, যিহেতু ইমান ধুনীয়াকৈ প্ৰাণ প্ৰতিষ্ঠা কৰা মই দেখা নাছিলোঁ, এয়া প্ৰথম দেখিলোঁ আৰু আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। ফ্ৰেণ্ডছ, মোৰ নিজৰ কাম লৈ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে। এয়া হৈছে তেজপুৰৰ এগৰাকী বাইদেউ লগ পাইছিলোঁ, এয়া নগাঁৱৰ, সকলোকে পাই সঁচাকৈ ভাল লাগিছিল।